ভাৰতক ৰঙা চকু দেখুৱালে কোনে? ভাৰতে কি ক'ব, কি কৰিব নিৰ্ধাৰণ কৰিব নেকি আৰৱ অথবা বিশ্বৰ অন্য ইছলামিক ৰাষ্ট্ৰই? ওৱেচিৰ কথা মতে চলিব নেকি দেশ? নমস্কাৰ, আপুনি চাই আছে আছাম টিভি আৰু এয়া বিশেষ বিশ্লেষণ। কথাত কটা যায়, কথাত বতা পায়। হজৰত মহম্মদক লৈ বিজেপিৰ দুই প্ৰাক্তন মুখপাত্ৰই কৰা মন্তব্যই সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতক বিপদত পেলাইছে। বিজেপিৰ নেতাদ্বয় নুপুৰ শৰ্মা আৰু নবীন কুমাৰ জিন্দালক দলৰ পৰা নিলম্বন কৰি ধৰ্মনিৰপেক্ষতাৰ পৰিচয় দিবলৈ চেষ্টা কৰিলেও সুযোগ সন্ধানী কেইবাখনো দেশে ভাৰতৰ বিৰুদ্ধে সৰব হৈ পৰিছে। ভাৰতত শেহতীয়াকৈ সৃষ্টি হোৱা এই পৰম্পৰা বিদ্বেষলৈ সলনি হোৱাৰ পিছত কোনো এজন লোকৰ মন্তব্যক কেন্দ্ৰ কৰি ইছলামিক ৰাষ্ট্ৰমণ্ডলীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইছলামিক ৰাষ্ট্ৰৰ চকু কেৱল ভাৰতৰ ওপৰত। বিশ্বৰ ভাৰত বিৰোধী ঢৌ ইমান তীব্ৰ হৈছে যে বিতৰ্কিত মন্তব্যক লৈ কাটাৰ ভ্ৰমণত থকা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ সন্মানাৰ্থে আয়োজন কৰা ভোজ মেলা বাতিল কৰিছে। কাটাৰত ভাৰতীয় কোম্পানীৰ উৎপাদিত সামগ্ৰী বিক্ৰীত বাধা দিয়াৰ লগতে বহুকেইটা শ্বপিং মলত ভাৰতীয় চাহ, চাউল আৰু অন্যান্য সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। আনকি মালদ্বীপৰ দৰে দেশত বিৰোধী সাংসদে ভাৰত বিৰোধী প্ৰস্তাৱ উত্থাপন কৰি নিজৰ ক্ষোভ উজাৰিছে। কাটাৰ, কুৱেইট, ইৰাণৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ দেশে ভাৰতক আজি প্ৰত্যাহ্বান জনাইছে। কোনো এই কথা কৈছে যে কোনো এজন বা দুজন ব্যক্তিৰ মন্তব্যই ভাৰতীয় সভ্যতা সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে। আনহাতে আন একাংশৰ মন্তব্য আৰৱ অথবা বিশ্বৰ অন্য দেশে নিৰ্ধাৰণ কৰি দিব নেকি ভাৰতৰ হিন্দুৱে কি ক'ব বা কি কৰিব বা কি ভাবিব। এখন গণতান্ত্ৰিক দেশত গণতন্ত্ৰ ৰক্ষাৰ বাবে শাসক বিৰোধীসকলে সজাগ সচেতন হোৱাৰ প্ৰয়োজন। এটা কথা সত্য যে ভাৰতৰ পৰিচয় সমগ্ৰ বিশ্বৰ সন্মুখত এনে কেতিয়াও হোৱা নাছিল। মুছলমানৰ বাবে বিশ্বৰ বহু দেশ আজি জাগ্ৰত হৈছে। পৰৱৰ্তী সময়ত কথাবোৰ কোন দিশে গতি কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। আজিৰ বিশ্লেষণ ইমানেই। চাই থাকিব আছাম টিভি। ধন্যবাদ।